সমগ্ৰ অসমবাসীলৈ মোৰ নমস্কাৰ জনাইছোঁ। এতিয়া ভাৰতত কোভিড ভেকচিনেশ্যনৰ ছাইড এফেক্ট লৈ পেলাই যিটো নিউজ ভাইৰেল হৈ আছে সেইটোৱে সকলো মানুহৰ মনলৈ ভয় আৰু চিন্তা সুমুৱাই দিছে, নহয়নে? ভাল খবৰবোৰ বিয়পিবলৈ সময় লাগে, কিন্তু বেয়া টেনশ্যন থকা খবৰবোৰ বিয়পিবলৈ একেবাৰে সময় নালাগে। আহক মেইন কথাটো আলোচনা কৰোঁ। কোভিড ভেকচিনেশ্যন যিটোৰ নাম হৈছে কোভিডশ্বিল্ড, সেইটো এষ্ট্ৰাজেনেকা নামৰ এটা কোম্পেনীৰ ফৰ্মুলা, আৰু সেই ফৰ্মুলাটো ছিৰাম ইনষ্টিটিউটৰে লাইচেঞ্চ লৈ পেলাই ভাৰতলৈ আনিছিলে। এতিয়া ৰিপৰ্টৰ মতে ব্ৰিটিছ নিউজ পেপাৰ দ্য ডেইলী টেলিগ্ৰাফ তাত উল্লেখ কৰা হৈছে যে 51 জন গ্ৰুপ একশ্যনৰ বাবে ফেব্ৰুৱাৰী মাহত লণ্ডনৰ হাইকোৰ্টত দাখিল কৰা এখন লিগেল ডকুমেণ্টত এষ্ট্ৰাজেনেকা কোম্পানীয়ে স্বীকাৰ কৰিছে যে কোভিড-19ৰ পৰা ৰক্ষা পাবলৈ দিয়া ভেকচিনেশ্যনৰ ছাইড এফেক্ট আছে, যিটোৰ নাম TTS বুলি কোৱা হৈছে, য'ত আমাৰ তেজত গাঁঠি বান্ধি যায়, ব্লাড ক্লট হয়, আৰু লগতে আমাৰ তেজত প্লেটলেটৰ মাত্ৰা বা কাউণ্টটো কমি যায়। কিন্তু এই ছাইড এফেক্টটো খুবেই ৰেয়াৰ বা খুবেই বিৰল, চবতে পোৱা নাযায়। আগলৈ মই আপোনালোকক হিচাপখিনিও দি দিম। এতিয়া কেৰালা নেশ্যনেল ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন কোভিড টাস্ক ফ'ৰ্চৰ চেয়াৰমেন ডক্টৰ জয়দেৱনে A9 নিউজক এই ষ্টেটমেণ্টটো দিছে যে চিন্তাৰ কোনো কাৰণ নাই, এইটো এটা খুবেই ৰেয়াৰ ছাইড এফেক্ট, যিটো নৰ্মেলি ভেকচিনেশ্যন লোৱাৰ কেইসপ্তাহমানৰ ভিতৰতে দেখা পোৱা যায় যদি কাৰোবাৰ হোৱাৰ সম্ভাৱনা আছে। এষ্ট্ৰাজেনেকা কোম্পেনীয়ে এই ভেকচিনেশ্যনটো বনাওঁতে এই ভেকচিনেশ্যনটোৰ পৰা হ'ব পৰা সম্ভাৱিত ছাইড এফেক্টবোৰ অলৰেডি লিষ্টেড কৰি ৰাখিছিল, আৰু যি ডকুমেণ্ট এতিয়া UK হাইকোৰ্টৰ ওচৰত প্ৰস্তুত কৰা হৈছে। সম্ভাৱনা ৰেচিঅ'ৰ মতে ছিৰাম ইনষ্টিটিউটৰ যি ৰিপৰ্ট আমি দেখিবলৈ পাইছোঁ, আপোনালোকে স্ক্ৰীণত দেখিছে, তাত আপোনালোকে দেখা পায় যে 1 লাখ মানুহৰ ভিতৰত মাত্ৰ এজন মানুহৰহে এই চিমটমটো হোৱাৰ বা এই ছাইড এফেক্টটো হোৱাৰ সম্ভাৱনা আছে। সেইটো ভেকচিনেশ্যন লোৱাৰ 40 দিনৰ ভিতৰতহে দেখা যাব, 4 বছৰৰ পিছত নহয়। কিন্তু এতিয়া ছাইড এফেক্ট কিহত নাই বাৰু? আমি জ্বৰত খোৱা পেৰাচিটামলটোৰো ছাইড এফেক্ট হয় কিছুমান মানুহৰ, বিষত খোৱা পেইন কিলাৰটোৰো ছাইড এফেক্ট হয়, আনকি যিবিলাক লেডিছে বাৰ্থ কণ্ট্ৰল টেবলেট খায় বা গৰ্ভনিৰোধক টেবলেট খায়, ষ্টেটিষ্টিক্সৰ মতে 10 লাখ লেডিছৰ ভিতৰত 500 লেডিছৰো ছাইড এফেক্ট হোৱাৰ সম্ভাৱনা থাকে। একেই সেইমতেই চিগাৰেট খোৱা মানুহৰো 10 লাখ মানুহজনৰ ভিতৰত 1700 মানুহৰ ব্লাড ক্লট হোৱাৰো সম্ভাৱনা থাকে। এতিয়া বহুত মানুহে এই খবৰটোৰ লগত ৰিচেণ্টলি আমাৰ দেশত যিবিলাক কম বয়সীয়া মানুহৰ হাৰ্ট এটেক হৈছে তাৰ সৈতে কথাটো জড়িত কৰি পেলাইছে। যেতিয়া মানুহৰ মূৰত টেনশ্যন আহে ন, চব বেয়া খবৰবোৰ ইটোৰ সৈতে সিটো লিংক খাই যায়। এতিয়া এটা কথা কওকচোন, লাষ্ট 4-5 বছৰৰ পৰা আমি যিটো বতাহত উশাহ লৈ আছোঁ তাত কিমান প্ৰদূষণ আছে? বহুত পলিউশ্যন আছে। আমি যি চব্জি খাইছোঁ চবেই জানে, তাত বিভিন্ন ধৰণৰ মেডিচিন মাৰি ডাঙৰ কৰিবলৈ, ৰং বদলাবলৈ, সোৱাদ আনিবলৈ, দুদিনতে তাৰ বৃদ্ধি কৰিবলৈ বিভিন্ন ধৰণৰ কেমিকেল ব্যৱহাৰ কৰা হৈছে। আনকি আমি যে 24 ঘণ্টা যে 15 ঘণ্টা ডিঙিটো বেকা কৰি যে মোবাইলটো চাই থাকোঁ, তাৰ ৰেডিয়েশ্যনৰ ছাইড এফেক্ট আছেনে? সেই ফোনটো চাই থাকোঁতে আমাৰ পিছফালৰ যে ডিঙিৰ সেই হাড়বিলাকত, নাৰ্ভবিলাকত যে তাৰ প্ৰভাৱ পৰে, তাৰ ছাইড এফেক্টবোৰ বাৰু আজিলৈকে কোনোবাই আমাৰ সন্মুখলৈ ধ্যান দিছেনে? কোনেও দিয়া নাই। কৰোণাৰ সময়ত বহুত মানুহ ভাইৰাছতকৈ বেছি ভয়ত মৰিছিল বা ঢুকাইছিলে। গতিকে মই এতিয়াও আপোনালোকক এটা কথাই ক'ম, একো বেয়া ভাৱ, বেয়া কথা মনলৈ নানিব, ভালকৈ খাব, সময়মতে শুব, নিজৰ স্বাস্থ্যৰ খিয়াল ৰাখিব, এক্সাৰচাইজ কৰিব আৰু সুস্থ হৈ থাকিব। এনেকুৱা দৰকাৰী ভিডিঅ'বোৰ পাবৰ কাৰণে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক আৰু কমেণ্টত নিজৰ মতামতটো নিশ্চয় দিব। আজিলৈ আহিছোঁ, আকৌ লগ পাম এটা নতুন বিষয়ক লৈ। থেংক ইউ।